আপোনালোকে ভাবিছে কি বাইদেউ কেনেবাকে বিধায়িকা হৈ মানে আমাক অৱজ্ঞান কৰিব নেকি? আমাক মহাজোঁটৰ যিখিনি আমাৰ দল আছে সেই মানুহখিনিক অৱজ্ঞান কৰিব নেকি? তেনেকুৱা নহয়, সেনেকুৱা নহয়। আপোনালোকে 2005 চনত গঠন হৈছিলে, কিন্তু মই এই তিথিৰ পৰা মোৰ দেউতাই বা মই আপোনালোকক কাম কৰি আহিছো। আপোনালোকে যেতিয়া মই এই ব্লকত খণ্ড উন্নয়ন বিষয়া হিচাপে আছিলো, তেতিয়া আপোনালোকে বহুত আজি ভোটাধিকাৰ পাইছে মোৰ কাৰণে। মই এইটো দাবী কৰিব পাৰো। সেই সময়ত যেতিয়া এই সময়ত হিয়াৰিং হৈছিলে, আপোনালোকৰ মানুহ ঘৰলৈ এটা নাথাকে, মই সকলো একচেপ্ট কৰি দিছিলো। আজি যোনে ভোট দি আছে, কিন্তু সেইখিনি মই কৰি থৈছিলো। এতিয়া যদি মই নকৰিলেন আপোনালোকে আজি ভোটাধিকাৰ নাপায়, সেইখিনি কথা মই নকলে নহব বুলি কাৰণেহে কৈছিলো। মই অহংকাৰ কৰি কোৱা নাই যে আপোনালোকে ৰাইজ ভয় দেখাব। আপোনালোক যেতিয়া আমাৰ মহাজোঁটত আছে, আমি মহাজোঁটৰ পৰা এখন চৰকাৰ বনাবলৈ গৈ আছো। আমাৰ চৰকাৰ হবই এবাৰ, সেইকাৰণে কৈছো আপোনালোকৰ যিখিনি